হয় চাওক মধ্য অসমৰ মৎস্য ব্যৱসায়ীসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে উজনি অসমৰ পৰা নামনি অসমলৈকে মাছ অহা বন্ধ কৰাৰ বাবে যাৰ বাবে এতিয়া বৰ্তমান বিতৰ্কিতৰ পৰিৱেশ সৃষ্টি হৈছে যেহেতু মই বৰ্তমান উপস্থিত আছোঁ বেলতলাৰ যি বজাৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মিয়াৰ দখলত কৰি একাংশ উজনি অসমত চলা মিয়া হাটাও অভিযানৰ বিৰোধিতাৰে উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল আৰু তাৰ পিছত এতিয়া ৰাজ্যৰ বিভিন্ন মাছৰ বজাৰসমূহত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু ইয়াৰ পিছতে উজনি অসমৰ বিভিন্ন দল সংগঠনে মিয়াৰ মাছ নাখাওঁ বুলি কৈ উজনি অসমৰ মাছৰ ক্ষেত্ৰত স্বাৱলম্বিত হৈ উঠিব বুলিও উল্লেখ কৰিছে আৰু আনকি এই সিদ্ধান্তক বহুতেই ৰাজহুৱাকৈ আদৰণি জনোৱা পৰিলক্ষিত হৈছে মিয়া বিৰোধী অভিযানৰ মাজতে চলি থকা এনে বাক বিতণ্ডাৰ মাজতে অতি স্বাভাৱিকভাৱে জঁপিয়াই পৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ সদনত এই কথা উত্থাপিত কৰিছিল আৰু এই উত্থাপিত কৰি তেওঁ কৈছিলে যে উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিলে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ অনা হ'ব উজনি অসমলৈ নামনি অসমৰ মিয়া যাব নালাগে এনেদৰে তেওঁ বক্তব্য কৰিছিল আৰু মুখ্যমন্ত্ৰী এনে স্থিতিৰ বিপৰীতেও কিন্তু মীন মন্ত্ৰীয়েও এই কথা উল্লেখ কৰিছিলে যে উজনি অসমৰ মাছ নামনি অসমলৈকে আহিব দিয়া নহ'ব সেই সন্দৰ্ভত যিহেতু আমি বিভিন্ন বজাৰত গৈছোঁ আৰু বিভিন্ন বজাৰসমূহত গৈ আমি বিভিন্ন মাছ ব্যৱসায়ীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কিন্তু এটা কথা স্পষ্টৰূপে কৈছে যে আমাৰ উজনি অসমৰ মাছ নালাগে যিহেতু উজনি অসমৰ মাছত বহুতো বিষ থাকে বা বহুতো ধৰণৰ সাৰ দিয়া থাকে যাৰ বাবে কিন্তু ৰাইজেও সেই মাছ খাব বহুতো আকৃষ্ট কৰে বা তেওঁলোকে খাব নিবিচাৰে সেইবাবে কিন্তু তেওঁলোকৰো বহুতো অসুবিধাৰ সন্মুখীন কাৰণ তাৰে মাছত বহুতো গোন্ধ ওলায় সেইবাবে এতিয়া বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত উজনি অসমৰ মাছ নামনিলৈকে আহিবলৈ দিয়া বন্ধ কৰিছে বুলি কৈছে আৰু যিহেতু মই ইয়াৰে কিছু স্থানীয় পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্ন লোকৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ আগতে আমি দেখুৱাইছোঁ ইয়াৰ সামূহিক পৰিৱেশ যিহেতু ইয়াৰ যি ব্যৱসায়ীসকল আছে ইয়াৰ ব্যৱসায়ীসকলে কিন্তু এই ক্ষেত্ৰত বহুতো ধৰণৰ মন্তব্য কৰিছে আৰু তেওঁলোকে মন্তব্যত এটা কথা কৈছে যে উজনি অসমৰ মাছ আমাক নালাগে তেওঁলোকেও এই কথা স্পষ্টৰূপে কৈছে যে উজনি অসমৰ মাছ নালাগে কাৰণ ইয়াৰে যি লোক আছে বা অসমৰ যিসকল লোক আছে যিসকল স্থানীয় লোক আছে যিসকলে মাছ খাই ভাল পায় তেওঁলোকে কিন্তু এটা কথা স্পষ্টৰূপে কৈছে যে তেওঁলোকে সদায় তেওঁলোকক কয় যে মাছ ব্যৱসায়ীসকলক কয় যে আমাৰ উজনি অসমৰ মাছ নালাগে কাৰণ উজনি অসমত বহুতো সাৰ দিয়া থাকে যাৰ বাবে কিন্তু বহুতো মাছটোত বহু গোন্ধ ওলায় বুলি কৈছে সেইবাবে তেওঁলোকেও মাছ খন্দাসকলে মাছ ব্যৱসায়ীসকলেও কৈছে যে আমাৰ উজনি অসমৰ মাছ নালাগে বুলি সেই শেহতীয়াকৈ উজনি অসমত বহিৰাগত বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ় লৈ উঠিছিল আৰু এনেদৰে বহুতো এতিয়া মিয়া হাটাও বুলি এক ধৰণৰ অভিযান অব্যাহত ৰাখিছে আৰু মিয়া হটাব লাগে সেইকাৰণে বিভিন্ন বজাৰত এতিয়া মিয়াসকলক থাকিব দিয়া নহ'ব বা মিয়াসকলে সেই মিয়াসকলে কিন্তু এতিয়া বৰ্তমান মাছৰ বজাৰত মাছ ব্যৱসায় কৰিব নোৱাৰিব যাৰ বাবে এতিয়া বহুতো দল সংগঠনে এতিয়া ক্ষোভ হৈ পৰিছে যিহেতু আমাৰ স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম যেহেতু মই বৰ্তমান এই ইয়াৰে যি বেলতলাৰ যি স্থানীয় বজাৰ আছে সেই স্থানীয় বজাৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা শুনিবলৈ চেষ্টা কৰিম যে আচলতে উজনি অসমৰ মাছ নামনি অসমলৈকে আহিব লাগে নে নালাগে বা তেওঁলোকৰ কি ভাষ্য আৰু যিহেতু এতিয়া বৰ্তমান বহুতো দল সংগঠনে এই ক্ষেত্ৰত ক্ষোভ উজাৰিছে বা বহুতো দল সংগঠনে বিভিন্ন বজাৰতো উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে যি মিয়া হাটা বা মিয়াসকলে যাতে অসমখন দখল কৰিব নোৱাৰে তাৰ বাবে কিন্তু বহুতো ক্ষোভিত হৈ পৰিছে যাৰ বাবে এতিয়া মই বৰ্তমান তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে মাছ ব্যৱসায়ীসকলে তেওঁলোকে এই মাছ ব্যৱসায় যিহেতু উজনি অসমৰ পৰা মাছ আহিব লাগে নে নাই তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আমাৰ সৈতে কিছু মাছ ব্যৱসায়ীসকল আছে আৰু মাছ ব্যৱসায়ীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম মাছ অহা বন্ধ কৰিছে মধ্য অসমৰ যি তেওঁলোকে আৰু যি সন্থাবিলাক আছে যে সন্থাসকলে উজনি অসমৰ মাছ অহা বন্ধ কৰিছে আপোনালোকে ক'ৰ পৰা আহিছে আমি হাজো মুকলমৰা বুলি কওঁ মুকলমৰাৰ পৰা আহিছোঁ এনে উজনিৰ পৰা মাছ অহা বন্ধ কৰা বুলি যে কৈছে আপোনালোকে সেই তাৰে পৰা মাছ আনে নেকি আমি তাৰ পৰা আমি গাঁৱৰ পৰাই আনো মাছ মুকলমৰাৰ পৰা আনো তাৰে পৰা মাছ নহাত আপোনালোকৰ একো অসুবিধা হোৱা নাই একো অসুবিধা হোৱা নাই আমাৰ তাৰে মাছ নহাটো আপোনালোকে বিচাৰোঁ আমাক নালাগে আমাক মানে তাৰে মাছৰ মানে কোৱালিটিটো কেনেকুৱা মানে কিহৰ বাবে আনিব তাৰে মাছটো আমি এতিয়া তাৰে মাছটো লোৱা নাই আমি গাঁৱৰ পৰাই লওঁ তাৰে মাছটো মানে মেডিচিনটো মাৰে বোলে মেডিচিন শুনিছোঁ আৰু এনে ইয়াতে মাছ ব্যৱসায় কৰে ইয়াতে বাহিৰৰ আপোনাৰ বাহিৰৰে প্ৰায় বেছি হৈছে 20% আমাৰ আছে আপোনাৰ ওচৰলৈকে আহিছে দাদা আপুনি যিটো ব্যৱসায় কৰি আছে অসমৰ মাছ অহা বন্ধ কৰিছে আপোনালোকৰ কাৰণে কিমান গ্ৰহণযোগ্য একদম বহুত ভাল হৈছে তাৰমানে একদম তাৰে মাছটো কেনেকুৱা হৈ যায় সাৰ মাৰা মাছটো মানে 1 ঘণ্টাই ৰাখিব নোৱাৰি পেট ফুলি যায় বৰফ মাৰিব লাগে কিবা হ'লে বহুত টেনশ্যন আৰু তাৰে কাষ্টমাৰো বেয়া পায় আমাৰ কোনো অসুবিধাই হোৱা নাই
তাৰে পৰা মাছ অহাটো আপোনালোকে নিবিচাৰোঁ তাৰে নিবিচাৰোঁৱে আমি আমাৰ ইয়াৰে লাগে কম হওক কাষ্টমাৰে লাগে কম খাব এইখিনি লাগে আমাৰ এনেদৰে আপোনালোকে ইয়াৰে আমি ইয়াৰে নহয় আমাৰ ঘৰ হ'ল মুকলমুখ ঘৰুৱা বুলি কয় আমি ডেইলি আপডাউন কৰোঁ অহা যোৱা কৰোঁ বাকী ইয়াৰে থলুৱা পাৰ্চেণ্ট মানে এতিয়া বাহিৰৰ মানে 80% ধৰক আৰু 20% ইয়াৰে স্থানীয় যিহেতু উজনি অসমৰ মাছ অহা বৰ্তমান মধ্য অসমতো অহা বন্ধ কৰি দিছে সেই সন্দৰ্ভত যিহেতু দল সংগঠনে বহুত প্ৰতিবাদ কৰিছে আপোনালোকে কি বিচাৰে মৎস্য ব্যৱসায়ীসকল হিচাপে আমি আৰু কি বিচাৰে আমি যিবিলাক মানে বেপাৰী আছোঁ ধৰ উজনি অসমৰ মানে যিবিলাক মাছ মানে ৰপ্তানি হৈ ইয়ালৈ খেতি নাহাত আমাৰ অসুবিধা হৈছে কাৰণ আমি মাছ দামত কিনিব লাগে বা গ্ৰাহকো দামত কিনি খাব লাগে আমাৰ মতে এইটো আহিলে ভাল হয় উজনি অসমৰ মাছ আহিলে ভাল হয় মাছটো বেপাৰীয়ে কৈছে যে উজনি অসমৰ মাছবিলাকত বহুতো বিষক্ৰিয়া বা নাই আজিকালি মানে প্ৰত্যেক মানে অঞ্চলতে এই মানে কি মেডিচিনটো প্ৰয়োগ কৰা হয় অকল উজনি অসমত বুলি নহয় প্ৰত্যেকটো অঞ্চলতে মেডিচিন প্ৰয়োগ কৰা হয় সেইটো খাই মানুহৰ মানে বেমাৰ নহ'ব নেকি বেমাৰ মানে তেনেকুৱা মানে কি যদি ধৰ উজনি অসমৰ মাছৰ যদি বেমাৰ হয় তেনেহ'লে নামনি অসমৰ মাছতে বেমাৰ হ'ব সেনে নহয় চব মাছতে ভেজাল আছে উজনিৰ মাছ একদম অহা বন্ধ কৰিব দিছে তাৰে পৰা মাছ নাহিলেতো আপুনি কৈছে অসুবিধা হ'ব বুলি কিন্তু কিছু সংখ্যকেতো নহাটোৱে বিচাৰে মানে সেইবিলাকে নাজানো মানে আমাৰ মতে আমি ধৰ এতিয়া বেপাৰী হয় আমি এতিয়া গ্ৰাহকক যদি কম সস্তাত মাছ পাবলৈ হ'লে তেনেহ'লে উজনি অসমৰ পৰা আহিলে ভাল হয় এতিয়া গ্ৰাহকৰ কিনাত অসুবিধা হ'ব এতিয়া ধৰ উজনিৰ পৰা যদি নামনিলৈ নাহে তেনেহ'লে ধৰ তোমাৰ মাছৰ দামটো বৃদ্ধি হ'ব তেনেকুৱা প্ৰয়োজন মাছ ক'ৰ পৰা আনে ভেটাপাৰা পাই ন আমি ইয়াৰ স্থানীয় আপুনি কিমান বছৰৰ পৰা ইয়াতে ব্যৱসায় কৰি আছে এবছৰ হ'ল এক বছৰ হ'ল ইয়াতে আপুনি জানেনে থলুৱা লোক কিমানে ব্যৱসায় কৰে বা বাহিৰৰ পৰা অহা কিমান হ'ব এতিয়া থলুৱা লোক নাই বাহিৰৰ পৰা আহে লোকে বাহিৰৰ পৰা উজনি অসমৰ মাছ মধ্য অসমলৈকে বা নামনি অসমলৈকে অহা বন্ধ কৰি দি আছে এই সন্দৰ্ভত আপুনি যিহেতু ব্যৱসায়ী কি ক'ব এই ক্ষেত্ৰত বন্ধ কৰি দিয়াটো ভাল হ'ব মানে উজনি অসমৰ মাছটো আহিব নালাগে মানে অসমলৈকে অঁ নাই নহওঁতে ভাল কিছু লোক আমি মানে বহু লোকৰ পৰা আমি মানে ভাষ্য লৈছোঁ তেওঁলোকে কৈছে যে উজনি অসমৰ মাছত বহুতো ধৰণৰ সাৰ থাকে বা নামনি অসমৰ মাছত কিন্তু সেই সাৰটো নাথাকে অঁ হয় আমাৰ নামনি অসমৰ মাছটোত আমাৰ সেই সাৰটো নাথাকে ৰাইজে তেনেহ'লে নামনি অসমৰ মাছ খায়ে ভাল পাব ঠিক নিশ্চয় ভাল পাব তাৰমানে উজনি অসমৰ মাছটো আহিব নালাগে ইয়াতে নালাগে উজনি অসমৰ মাছ নামনি অসমলৈকে অহা বন্ধ কৰি দিয়া হৈছে তো আপুনি যিহেতু মৎস্য ব্যৱসায়ী কি ক'ব এই সন্দৰ্ভত যদি বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে অলপ অসুবিধা হয় কিছু লোকেতো তাৰে মাছ ইয়াতে অহাটো নিবিচাৰে কাৰণ তাৰে মাছত বহুতো হেৰি থাকে বুলি কৈছে আৰু নাহাটোৱে বেছি ভাল আৰু গাঁৱৰ মাছটো আহিলে বেছি ভাল আপুনি ক'ৰ পৰা মাছ আনে মই ঘগ্ৰাপাৰ নলবাৰী ঘগ্ৰাপাৰৰ পৰা আনো ইয়াৰ পৰাও আনো ভেটাপাৰাৰ পৰাও আনো মানে তাৰে মানে উজনি অসমৰ মাছত মানে কি থাকে বা আমাৰ নামনি অসমৰ মাছত মানে কি থাকে মানে তাৰে মাছটোত অলপ সাৰ মাৰে আৰু এনে ইয়াৰে মাছবিলাকত সেনেকুৱা হেৰি নাই এনে মানুহে ৰাইজে কোনখিনিৰ মাছ খাই মানে বেছি ভাল পায় আমাৰ গাঁৱৰ মাছটো খাই ভাল পায় তেনেহ'লেতো সেইটো সন্দৰ্ভতো উজনি অসমৰ মাছটো নহাটোৱে ভাল মোৰ হিচাপত নহাটোৱে বেছি ভাল যিহেতু আমি বিভিন্ন মাছ ব্যৱসায়ীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেখেতে এটা কথা স্পষ্টৰূপে কৈছে যে ইয়াৰে যি বজাৰ আছে এই বজাৰত ইয়াৰে যি থলুৱা লোকসকল আছে বেছিভাগ ইয়াৰে থলুৱা লোকসকল ইয়াতে ব্যৱসায় কৰি আছে আৰু উজনি অসমৰ মাছো নালাগে উজনি অসমৰ যাতে মিয়াসকল ইয়াতে আহি দখল কৰিব নোৱাৰে সেইবাবে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা তেওঁলোকৰ পৰা মন্তব্য লৈছোঁ তেওঁলোকে বাৰম্বাৰ এই কথাটো স্পষ্টৰূপে কৈছে আৰু ইয়াৰে যি লোক আছে যিসকল লোকে মাছ খাই ভাল পায় তেওঁলোকেও এটা কথা স্পষ্টৰূপে কৈছে যে আমাৰ উজনি অসমৰ মাছ নালাগে যিহেতু আমি ইয়াৰে যিসকল তেওঁলোকে ব্যৱসায়ীসকলে নামনি অসমৰ মাছ আনি তেওঁলোকে বিভিন্ন বজাৰসমূহত ব্যৱসায় কৰে বা তেওঁলোকৰ মাছে ঠিকেই আছে নালাগে আমাৰ উজনি অসমৰ মাছ বুলি এইদৰে তেওঁলোকে স্পষ্টৰূপে কৈছে যিহেতু আমি আৰু কিছু বজাৰত যাম আৰু সেই বজাৰৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এনেদৰে আমাৰ সৈতে চাই থাকিব এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ
নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ